চালনাবৰী ৰহিমীয়া এম.ই. স্কুলত সম্প্ৰীতি ভোজন। নগাঁও জিলাৰ বটদ্ৰ শিক্ষাখণ্ডৰ টুকটুকি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত চালনাবৰী এম.ই. স্কুলত আজি সম্প্ৰীতি ভোজন অনুষ্ঠিত হৈ যায়। দিনৰ 12 বজাত অনুষ্ঠিত হোৱা এই সম্প্ৰীতি ভোজনত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ৰান্ধনীসকলে তৃপ্তিৰে এসাঁজ খায়। আজিৰ এই সম্প্ৰীতি ভোজনত টুকটুকি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ত নৰুল হক, প্ৰধান শিক্ষক গুলজাৰ হুছেইনৰ লগতে টুকটুকি প্ৰেছ ক্লাবৰ একাংশ সাংবাদিকো উপস্থিত আছিল। ইপিনে আজি পুৱা টুকটুকি বালিকা মক্তাব আৰু আমলখি ভেটিবাৰী PBME স্কুলতো সম্প্ৰীতি ভোজন অনুষ্ঠিত হৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰ লাইভ। মোহাম্মদ আব্দুল জলিল চৌধুৰী, মই চালনাবৰী ৰহিমীয়া এম.ই. স্কুলৰ সহকাৰী শিক্ষক। আজি আমাৰ সম্প্ৰীতি ভোজন আয়োজন কৰা হৈছে। সকলোৱে সহায় সহযোগ আগবঢ়াইছে। ছাত্ৰ ছাত্ৰীসকলেও ইতিমধ্যে খাই বৈ গুচি গ'ল। বৰ্তমান আমি খাই আছোঁ। আজি আমাৰ টুকটুকি ক্লাষ্টাৰৰ যোৱাকালি তিনিটা স্কুলৰ সম্প্ৰীতি ভোজন আয়োজন কৰিছিল। আজি বাকী থকা 8টা স্কুলতে সম্প্ৰীতি ভোজন আয়োজন কৰিছে। দেখা গৈছে যে প্ৰত্যেকখন বিদ্যালয়তে ৰাইজৰ অংশগ্ৰহণ যথেষ্ট, আৰু ইয়াৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ প্ৰতি ৰাইজৰ বা সচেতন ব্যক্তিসকলৰ অংশগ্ৰহণে এই সম্প্ৰীতি ভোজন বা মিড ডে মিলৰ প্ৰতি ল'ৰা ছোৱালীৰ যিটো অনীহা, এইটো দূৰ কৰিব নিশ্চয়। আৰু আমাৰ চৰকাৰৰ যিটো নীতি নিৰ্দেশনা মতে আমাৰ এই সম্প্ৰীতি ভোজন আয়োজন কৰিছে, তাৰ কাৰণে মই সকলো বিদ্যালয়লৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চালনাবৰী ৰহিমীয়া বৈদিক ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হওঁ। আজি আমাৰ যিটো বছৰি এবাৰ যিটো আমাৰ সম্প্ৰীতি ভোজন পৰম্পৰা, সেই কৰি আজি আমি ইয়াৰ আয়োজন কৰিছোঁ। আমাৰ তাত অভিভাৱক, সচেতন ব্যক্তি আৰু আমাৰ বিভিন্ন আমাৰ এই সাংবাদিক বন্ধু বান্ধৱ বা অভিভাৱকসকলক লৈ আমি যে এটা মানে ভোজৰ আয়োজন কৰিছোঁ, তাত আমি মানে সিহঁতক কিমান উদ্দেশ্য পাৰিছোঁ, আমি সিহঁতক খোৱা পোৱা নাই। আমি যি পাৰোঁ আলহীক আলোচনা ধৰিছোঁ আৰু সকলোৱে আমি একেলগ মিলি সাজ খাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ আছে 82 জন। ষ্টাফ আছে আমাৰ 7 জন কম, আৰু 9 জন শিক্ষক আৰু 2 জন অভিজ্ঞ শিক্ষক আছে। ৰান্ধনী আমাৰ 7 জনী। আজি সম্প্ৰীতি ভোজন হৈছে, একেলগে খাওয়া দোৱা কৰিছে। কিমান ছাত্ৰ ছাত্ৰী আছিলে? 300ৰ ওপৰত আছে। শিক্ষকসকলে একেলগে খাইছে ন? একেলগে শিক্ষক, ছাত্ৰ ছাত্ৰী, ৰান্ধনী, কমিটি আছে। সকলোৱে মিলি জুলি এসাঁজ খাইছে? সকলোৱে মিলিছিল, এসাঁজ খাইছে। এসাঁজ খাইছে।